কবি সাহিত্যিক নিৰঞ্জন দাসলৈ নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা। গহপুৰৰ চতিয়াচুক গাঁৱৰ ৰাইজৰ উদ্যোগত বিশিষ্ট সাহিত্যিক নগেন কোঁৱৰদেৱৰ ৮২ সংখ্যক উপজা দিনৰ লগত সংগতি ৰাখি বিহালীৰ ৰাংচালি গাঁৱৰ সমাজকৰ্মী কবি সাহিত্যিক নিৰঞ্জন দাসক নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা প্ৰদান কৰে। বছৰ বছৰ ধৰি সাহিত্য চৰ্চা কৰি অহাৰ কাৰণে নিৰঞ্জন দাসক এই বঁটাৰে সন্মানিত কৰে। কবি সাহিত্যিক নিৰঞ্জন দাসক এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এখন স্মাৰক, এখন অভিনন্দন পত্ৰ, এটি কিতাপৰ টোপোলা আৰু নগদ ধনেৰে কবি নিৰঞ্জন দাসক এই বঁটা প্ৰদান কৰে। কবি নিৰঞ্জন দাসক নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা প্ৰদান কৰাৰ কাৰণে দক্ষিণ বিহালী কবি চক্ৰৰ লগতে ৰাংচালি গাঁৱৰ সচেতন যুৱকবৃন্দ নিৰঞ্জন দাসৰ বাসগৃহত উপস্থিত হৈ কবি নিৰঞ্জন দাসক সম্বৰ্ধনা জ্ঞাপন কৰি সকলোৱে অভিনন্দন জ্ঞাপন কৰে। হয়, নমস্কাৰ। অসমীয়া সাহিত্য জগতৰ মহিৰস্বৰূপ নগেন কোঁৱৰদেৱৰ ৮২ সংখ্যক জন্মদিন উপজা দিনৰ দিনা প্ৰতি বছৰে তেখেতে দুটাকৈ বঁটা প্ৰদান কৰি আহিছে। এটি কাব্যশ্ৰী বঁটা, তেখেতৰ মাতৃ নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা প্ৰদান কৰিছে। এই বৰ্ষত নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটাটি মোক প্ৰদান কৰিছে, মোক মনোনীত কৰি প্ৰদান কৰিছে। আমি তেখেতৰ উপজা দিনত সিদিনাখন গহপুৰৰ চতিয়াচুকৰ গাঁৱৰ নামঘৰৰ প্ৰাংগণত এটি ৰাজহুৱা ভৱন তেখেতে ৰাইজক দান কৰিছে আৰু সেই ৰাজহুৱা ভৱনতে তেখেতে এই বঁটাটি মোক প্ৰদান কৰিছে। আমি তেখেতৰ হাতৰ পৰা এই বঁটাটি পোৱাত আমি ধন্য মানিছোঁ, নিজকে আপ্লুত হৈছোঁ আৰু অনাগত সময়ত সাহিত্য চৰ্চাত মনোনিৱেশ কৰিবলৈ সাহস পাইছোঁ। এনেধৰণৰ বঁটা বা এনেধৰণৰ পুৰস্কাৰ বা এনেধৰণৰ কথা বতৰাবিলাকে আমাক অনুপ্ৰাণিত কৰিছে আৰু সমাজৰ প্ৰগতিশীল ধাৰাটোক বা সমাজৰ যিকোনো বিশৃংখলতা কথা বতৰাবিলাক কবিতাৰ মাধ্যমেৰে বা শব্দ চয়ন কৰি, শব্দ বয়ন কৰি বক্তব্যৰ মাধ্যম হিচাপে আমি কবিতাক লৈছোঁ আৰু সেই কবিতাক বক্তব্যৰ মাধ্যম হিচাপে লৈ বিগত দিনত আমি কেইবাটাও কবিতা লিখিছোঁ। এই কবিতাবিলাক নিশ্চয় ৰাইজে পঢ়িছে আৰু পঢ়ি উঠি নিশ্চয় আপ্লুত হৈছে আৰু সেইকাৰণে নিশ্চিতভাৱে মোক নিশ্চয় এই বঁটাটিৰ কাৰণে মনোনীত কৰিছে। আমি আজি সুখী হৈছোঁ আৰু মূলতঃ ক'বলৈ গ'লে এই এপাহতে আমি নগেন কোঁৱৰদেৱক তেখেতৰ ৮২ সংখ্যক জন্ম উপজা দিনত তেখেতলৈ আমি সশ্ৰদ্ধ সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ আৰু আগন্তুক সময়ত তেখেতে উত্তৰ প্ৰজন্মৰ কাৰণে অসমীয়া সমাজ জীৱনৰ কাৰণে আৰু সাহিত্য কাম কৰি যাব বুলি আশা ৰাখিছোঁ আৰু আমি তেখেতৰ এই শুভক্ষণত তেখেতলৈ আমি আমাৰ ফালৰ পৰা ভক্তিভাৱ সেৱা নিবেদিছোঁ। যিহেতুকে আপুনি বছৰ বছৰ ধৰি সাহিত্য চৰ্চাৰ লগত জড়িত বা সাহিত্য চৰ্চা কৰি আছে, নতুন কিবা পাঠক সমাজলৈ আপুনি উপহাৰ দিয়াৰ কিবা আৰু নতুন চিন্তা কৰিছে নেকি? হয়, মই ইতিমধ্যে মোৰ উপলব্ধি শীৰ্ষক এখন কবিতা পুথি প্ৰকাশ পাইছে। এই কবিতা পুথিখনৰ সেই কবিতা পুথিখন লিখিবলৈ প্ৰেৰণা পাইছিলোঁ কবি ৰুদ্ৰসিংহ মটক আৰু মোৰ অভিভাৱক স্বৰূপ দিলীপ বৰুৱা, শিশু সাহিত্যিক দিলীপ বৰুৱাদেৱক, আৰু তেওঁলোকৰ আশীষ ধন্য হৈয়ে মই সেই কবিতা লিখিবলৈ সাহিত্য চৰ্চা কৰিবলৈ প্ৰেৰণা পাইছিলোঁ আৰু তাৰে ফচলস্বৰূপে প্ৰথমখন কবিতা পুথি উপলব্ধি শীৰ্ষক প্ৰকাশ পাইছে আৰু ইতিমধ্যে মোৰ দুখন কবিতা পুথি প্ৰেছত আছে। কম সময়ৰ ভিতৰতে পাঠক সমাজৰ হাতত তুলি দিবলৈ সক্ষম হ'ম। বিশ্বনাথৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰা ৰিপৰ্ট, সুহানা লাইভ।